নেতিবাচক উত্তৰ দিয়াৰ বাবে দেখুৱাইছে কম নম্বৰ পোৱা টেটৰ শেহতীয়া ফলাফল। বিতৰ্কৰ স্পষ্টীকৰণ ৰণোজ পেগুৰ। ভুল উত্তৰ নিদিলে প্ৰকৃত নম্বৰ মাৰ্কশ্বিটত দেখুৱালেহেঁতেন। আৰু এই মন্তব্য আগবঢ়াইছে মন্ত্ৰী ৰণোজ পেগুৱে। আমাৰ পৰীক্ষা যিটো হৈছিল MCQ বেছ আৰু ইয়াতে নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা আছে। 50টা প্ৰশ্নৰ শুদ্ধ উত্তৰ কৰিছোঁ, গতিকে মই 50 নম্বৰ পাব লাগে, কিন্তু মই বাকী 50টা প্ৰশ্নৰ মই ভুল উত্তৰ কৰিছোঁ, গতিকে তাত নিগেটিভ মাৰ্কিং হয়। গতিকে তাত মই -1কে যদি পাই যাওঁ তেনেহ'লে মোৰ নম্বৰ প্ৰাপ্তিটো হ'ব 0। তেওঁলোকে কুৱেশ্যনখিনি এটেম্প্ট নকৰিলেহেঁতেন, তেতিয়াহ'লে শুদ্ধ উত্তৰৰ নম্বৰটো পালেহেঁতেন। তেওঁলোকে ভুল উত্তৰ কৰাৰ কাৰণে তেওঁলোকৰ নম্বৰটো মাইনাছ হৈ যায়। সেইকাৰণে নম্বৰৰ পৰিমাণটো কোনোবাই 2-3 পাই পেলাই কেনেকৈ পাইছে বুলি কৈছে। ডিগ্ৰী তেওঁলোকে পাছ কৰিছে, more than 50% পাইছে, BEd কোৱালিফিকেশ্যন আছে, যোগ্য প্ৰাৰ্থী নিৰ্বাচিত হ'ব।